হিন্দুক কুৰবানী দিয়াৰ ভাবুকি প্ৰদান পবিত্ৰ ঈদৰ দিনাই কামৰূপ জিলাৰ বকুত আটক হ'ল ছানিউৰ ৰহমান নামৰ এগৰাকী ইছলাম ধৰ্মী যুৱক। মুছলমান যুৱক ছানিউৰে ছ'চিয়েল মিডিয়াৰ ছানি ভাই নামৰ ইনষ্টাগ্ৰাম পেজত এখনি বিলাসী বাহনত উঠি হিন্দু বিৰোধী সাম্প্ৰদায়িক হিংসাৰ মন্তব্য কৰিছিল। তথ্য অনুসৰি কুন্তলী অঞ্চলৰ পথালিপাৰা গাঁৱৰ গাজিবুৰ ৰহমানৰ পুত্ৰ ছানিউৰ ৰহমান। উল্লেখ্য যে ছ'চিয়েল মিডিয়াৰ ইনষ্টাগ্ৰামৰ পোষ্টৰ ওপৰত অভিযোগ উঠাত বকো আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুন্না পাছনিৰ নেতৃত্বত আৰক্ষীৰ দলে শনিবাৰে নিশা ছানিউৰক আটক কৰি জেললৈ প্ৰেৰণ কৰে। যোৱাকালি আমি ইনষ্টাগ্ৰামত এটি ভিডিঅ' আমি প্ৰত্যক্ষ কৰোঁ, যিটো ভিডিঅ'ত মানে এজন মুছলমান সম্প্ৰদায়ৰ যুৱকে হিন্দু সম্প্ৰদায়ক বৰ বেয়াকৈ আঘাত লগাকৈ তেওঁ অশ্লীল গালি গালাজেৰে মাৰিম কাটিম এনেকুৱা ধৰণৰ মন্তব্য কৰি পেলাই এটি ভিডিঅ' বনাইছিলে। তাৰ ফলত মানে আমি খুবেই দুখ প্ৰকাশ কৰিছোঁ আৰু আমাৰ অঞ্চলতে এনেকুৱা এটা ঘটনা ঘটিলে আমি খুব দুখ পাইছোঁ। আৰু আমাৰ যিহেতু এটা জাতিৰ ওপৰত ডাইৰেক্টলি মানে এটেক কৰা হৈছে আৰু সেইকাৰণে আমি আইনৰ ওচৰত চাপিছোঁ। আমি যোৱাকালি ভিডিঅ'টো দেখাৰ লগে লগে বকো থানাত আহি আমি এজাহাৰ এটি দিওঁ তাৰ ওপৰত, সেই ইনষ্টাগ্ৰাম আইডিটোৰ ওপৰত, আৰু বিচাৰ খাচাৰ কৰি বকো আৰক্ষীয়ে তেওঁক এৰেষ্ট কৰিবলৈ সক্ষম হয়। তেখেতৰ ইনষ্টাগ্ৰাম আইডিটো আছিলে ছানি ভাই বুলি পেলাই আছিলে তেখেতৰ ইনষ্টাগ্ৰাম আইডিটো, আৰু আমি জানিব পৰা মতে তেখেতৰ নাম হৈছে ছানিউৰ ৰহমান। আৰু এনেকুৱা সময়ত, যিটো সময়ত ভাৰত পাকিস্তানৰ যুদ্ধৰ নিচিনা পৰিৱেশ, সেই সময়ত এনেকুৱা সাম্প্ৰদায়িক মন্তব্য দিলে আমি ভাবোঁ যে আমাৰ নিজৰ ভিতৰতে এটি গৃহকন্দলৰ সৃষ্টি হ'ব পাৰে। এনেকুৱাবোৰ নহওক। আমাৰ যিটো হিন্দু মুছলমানৰ ভাতৃত্ববোধ সেয়া এতিয়াও অব্যাহত আছে। আমাৰ যিটো ভাতৃত্ববোধ সেয়া এতিয়া শেষ হৈ যোৱা নাই, কিন্তু এনেকুৱা এচাম মানুহৰ কাৰণে সেই ভাতৃত্ববোধ আমাৰ শেষ হৈ যাব বুলি আমাৰ অনুভৱ হৈছে। আৰু সেইকাৰণে এনেকুৱাবোৰ বিষয়ৰ ওপৰত অধিক কঠোৰতৰ শাস্তি বিহাৰ কাৰণে অসম আৰক্ষীক আমি অনুৰোধ জনাইছোঁ। আৰু সেইকাৰণে আমি আজি বকো থানা নাগৰিক সমিতিৰ আমাৰ চেয়াৰমেন চাহাবো ইয়াতে উপস্থিত আছে, সদস্য সত্যজিৎ ৰাভা ডাঙৰীয়াও ইয়াতে উপস্থিত হৈছে, আমি গোটেইখিনি উপস্থিত হৈছোঁ। আৰু আজি আমি বকো থানা আৰক্ষীক আমি অনুৰোধ জনাইছোঁ যে এই বিষয়টোৰ ওপৰত অধিক আগত যদি প্ৰয়োজন আছে তদন্ত কৰি এনেকুৱাবোৰক শাস্তি বিহাৰ যথাযথ শাস্তি বিহাৰ কাৰণে এক ব্যৱস্থা গ্ৰহণ কৰক। বকুৰ পৰা জাহেৰ আলী আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।